নমস্কাৰ মেজিকেল টিউটৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। সৰ্বপ্ৰথমে আপোনালোক সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শ্ৰদ্ধা তথা মৰম জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ সকলো ভালেই আছে আৰু ইংৰাজী নৱবৰ্ষটো চাগে খুব ধুনীয়াকৈ আপোনালোকে উদযাপন কৰিছে নহয় জানো? সকলোৱে পিকনিক গৈছে ন? ঠিক আছে, আপোনালোকে কমেণ্টত জনাব কিমান ফূৰ্তি কৰিছে, পিকনিকত ক'ত ক'ত গৈছে চাবলৈ। ঠিক আছে, আমি আজি এই ভিডিঅ'টোত অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ ওপৰত বিতংভাৱে আলোচনা কৰিবলৈ চেষ্টা কৰিম আৰু দুই এটা ট্ৰিক দিছোঁ, চেষ্টা কৰিব আপোনালোকে ট্ৰিকখিনি ৰিলেট কৰিবলৈ। যদিহে নিজে মুখস্থ কৰিব পাৰে এইটো খুব ভাল কথা। আমি বহুত বেছি ট্ৰিক দিয়া নাই, চেষ্টা কৰিছোঁ দুই এটা ট্ৰিক দিবলৈ। ঠিক আছে, আৰু আপোনালোকে আগৰকেইটা ভিডিঅ'ত আমাক যথেষ্ট মৰম তথা সঁহাৰি জনাইছে, তাৰ বাবে অশেষ ধন্যবাদ আমাৰ ফালৰ পৰা। সদায় আমি কৃতজ্ঞ হৈ ল'ম আপোনালোকৰ ওচৰত আৰু আগলৈ আমাৰ ভিডিঅ'ত সঁহাৰি জনাই যাব বুলি আশা কৰিছোঁ। লগতে আৰু এটা কথা জনাওঁ যে আমি এই ভিডিঅ'টো দিওঁতে যথেষ্ট পলম হৈছে, তাৰ বাবে ক্ষমাপ্ৰাৰ্থী। বিভিন্ন ধৰণৰ কৰ্মব্যস্ততাৰ বাবে আমি ভিডিঅ'টো দিয়াত অকণমান অসুবিধা হৈ আছিলে। তো আজি আমি ভিডিঅ'টো আপোনালোকৰ মাজলৈ এৰি দিবলৈ চেষ্টা কৰিছোঁ। আগলৈ আমি সোনকালে আপোনালোকৰ মাজলৈ ভিডিঅ'খিনি লৈ আনিবলৈ চেষ্টা কৰিম। ধন্যবাদ। তেন্তে আহকচোন আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। লেটছ ষ্টাৰ্ট দি ভিডিঅ'। তো নেশ্যনেল পাৰ্ক এণ্ড ফৰেষ্ট অফ আছাম, অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু বনাঞ্চলসমূহ। তো প্ৰথম লৈ লৈছোঁ আমি এনেকৈ ধৰণে লৈছোঁ বায়'স্ফিয়াৰ ৰিজাৰ্ভ, টাইগাৰ ৰিজাৰ্ভ, তো এলিফেণ্ট ৰিজাৰ্ভ, এনেকৈ ধৰণে ভাগ কৰি লৈছোঁ। তেতিয়া পঢ়াত আপোনালোকৰ অকণমান সুবিধা হ'ব। তো বায়'স্ফিয়াৰ ৰিজাৰ্ভ কেইখন আছে অসমত বায়'স্ফিয়াৰ ৰিজাৰ্ভ দুখন আছে। দেয়াৰ আৰ 2 বায়'স্ফিয়াৰ ৰিজাৰ্ভ ইন আছাম। দুখন বায়'স্ফিয়াৰ ৰিজাৰ্ভ আছে। এখন হৈছে মানস বায়'স্ফিয়াৰ ৰিজাৰ্ভ, 1989ত বায়'স্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল। দুই নম্বৰখন হৈছে ডিব্ৰু চৈখোৱা বায়'স্ফিয়াৰ ৰিজাৰ্ভ, 1997ত বায়'স্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল। দুখনেই বায়'স্ফিয়াৰ ৰিজাৰ্ভ আছে, এখন হৈছে মানস, এখন হৈছে ডিব্ৰু চৈখোৱা। তো হৈছে ট্ৰিক লৈছোঁ আমি বায়ো মেনেজিং ডাইৰেক্টৰ অৰ্থাৎ MD। তো বায়ো বুলি কওঁতে আমি ফেচবুক, ইনষ্টা বা যিকোনো আমাৰ যিখিনি ছ'চিয়েল মিডিয়াত আমি বায়ো লগাওঁ নহয় জানো? তো বায়ো মেনেজিং ডাইৰেক্টৰ মানে আমাৰ ফেচবুক, ইনষ্টা চবৰ মেনেজিং ডাইৰেক্টৰ আছে। বায়ো বুলি কওঁতে বি এলফাবেটৰ আমাৰ ইংৰাজী বৰ্ণমালাৰ বিটো কেই নম্বৰত আছে? বি লেটাৰটো 2 নম্বৰত আছে। তো বি লেটাৰটো AB 2 নম্বৰত আছে বিটো নহয় জানো? তো বায়'স্ফিয়াৰ ৰিজাৰ্ভ দুখন আছে, বিটো 2 নম্বৰত আছে কাৰণে দুখন বায়'স্ফিয়াৰ ৰিজাৰ্ভ আছে। MD মানে মেনেজিং ডাইৰেক্টৰ, এমৰ পৰা আহিলে মানস মানে MA পৰা মানস বায়'স্ফিয়াৰ ৰিজাৰ্ভ, আৰু ডাইৰেক্টৰ DI পৰা আহিলে ডিব্ৰু চৈখোৱাৰ বায়'স্ফিয়াৰ ৰিজাৰ্ভ। ঠিক আছে, দুখন বায়'স্ফিয়াৰ ৰিজাৰ্ভ আছে। কেনেকৈ মনত ৰাখিব? বায়ো। তো বায়'স্ফিয়াৰ বুলি কওঁতে বায়ো আহিছে। বায়ো বিটো কেই নম্বৰত আছে? 2 নম্বৰত আছে। দুখন বায়'স্ফিয়াৰ ৰিজাৰ্ভ নহয় জানো? বায়'ৰ MD কোন হয় বোলে? MD এম পৰা মানস আৰু ডি পৰা আহিলে ডিব্ৰু চৈখোৱা। তো দুখন বায়'স্ফিয়াৰ ৰিজাৰ্ভ ধুনীয়াকৈ মনত ৰাখি যাব। ঠিক আছে, তো নেক্সট হৈছে আমাৰ টাইগাৰ ৰিজাৰ্ভ আণ্ডাৰ প্ৰজেক্ট টাইগাৰ, ব্যাস প্ৰকল্প। ঠিক আছে, দেয়াৰ আৰ 4 টাইগাৰ ৰিজাৰ্ভ ইন আছাম আণ্ডাৰ প্ৰজেক্ট টাইগাৰ। অসমত 4খন ব্যাস প্ৰকল্প আছে। প্ৰথমখন হৈছে মানস টাইগাৰ ৰিজাৰ্ভ, 1973ত টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল। 2 নম্বৰ হৈছে নামেৰি টাইগাৰ ৰিজাৰ্ভ, 2000ত টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল। 3 নম্বৰ কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ, 2006ত টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল। 4 নম্বৰ হৈছে ওৰাং টাইগাৰ ৰিজাৰ্ভ, 2016ত টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল। ইণ্টাৰনেশ্যনেল টাইগাৰ ডে 29 জুলাইত পালন কৰা হয়। 29 জুলাইত টাইগাৰ ডে হিচাপে পালন কৰা হয় ইণ্টাৰনেশ্যনেল। ঠিক আছে, তো 4খন আমাৰ কি আছে? টাইগাৰ ৰিজাৰ্ভ আছে অসমত। তো ট্ৰিকটো লৈ লৈছোঁ আমি বাঘ। তো টাইগাৰ বুলি কওঁতে বাঘ নহয় জানো? ব্যাস প্ৰকল্প মানে বাঘ প্ৰকল্প। তো বাঘৰ পৰা ঘৰটো কেই নম্বৰত আছে? অসমীয়া বৰ্ণমালাৰ যিটো আমাৰ বৰ্ণ ঘটো ক'ত কেই নম্বৰত আছে? 4 নম্বৰত আছে। ক, খ, গ, ঘ। ঘটো 4 নম্বৰত আছে, মানে টাইগাৰ ৰিজাৰ্ভ বাঘ প্ৰকল্প, বাঘ সংৰক্ষণ ক্ষেত্ৰ কেইখন আছে? 4খন আছে। ঠিক আছে, 4খন। ট্ৰিকটো হৈছে এমেন ক টাইগাৰ ৰিজাৰ্ভ ক'ত আছে? বা এমেন ক টাইগাৰ ক'ত আছে? আমি যেনিবা ফৰেষ্ট এখনলৈ গৈছোঁ, কাজিৰঙালৈ গৈছোঁ, তো এমেন বাঘ ক'ত, টাইগাৰ ক'ত আছে? তো এমেন টাইগাৰ ক'ত আছে? তো মেন এমৰ পৰা আহিলে কি? মানস টাইগাৰ ৰিজাৰ্ভ। এনৰ পৰা আহিলে মেনত MAN, এনৰ পৰা কি আহিলে? নামেৰি টাইগাৰ ৰিজাৰ্ভ। ক না বা কৰ পৰা আহিলে কি? কেৰ পৰা আহিলে কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ। ওৰ পৰা আহিলে কি? ওৰাং টাইগাৰ ৰিজাৰ্ভ। তো 4খন টাইগাৰ ৰিজাৰ্ভ আছে, মানস, নামেৰি, কাজিৰঙা আৰু ওৰাং। ঠিক আছে, টাইগাৰ ক'ত আছে? তো টাইগাৰ পৰা টাইগাৰ ৰিজাৰ্ভ। ঠিক আছে, মনত ৰাখিব নিশ্চয়।
নেক্সট প্ৰজেক্ট টাইগাৰ কি হয় আমি অলপ চাই লওঁ প্ৰজেক্ট টাইগাৰ ইজ এ ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন মুভমেণ্ট ইনিচিয়েটেড ইন ইণ্ডিয়া টু প্ৰটেক্ট দ্য এণ্ডেঞ্জাৰ্ড টাইগাৰ দ্য প্ৰজেক্ট ৱাজ ইনিচিয়েটেড ইন 1973 বাই দ্য মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ অফ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ঠিক আছে ব্যাস প্ৰকল্প হৈছে বিলুপ্তপ্ৰায় বাঘক সুৰক্ষা প্ৰদান কৰাৰ বাবে ভাৰতত আৰম্ভ কৰা এক বন্যপ্ৰাণী সংৰক্ষণ আন্দোলন 1973 চনত ভাৰত চৰকাৰৰ পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ উদ্যোগত এই প্ৰকল্প আৰম্ভ কৰা হৈছিল ঠিক আছে আপোনালোকে মনত ৰাখিব প্ৰজেক্ট টাইগাৰ কেতিয়া আৰম্ভ কৰা হৈছিল 1973 আৰু কোনখন মিনিষ্ট্ৰী আৰম্ভ কৰিছিল তো মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ ঠিক আছে ভাৰত চৰকাৰ পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ উদ্যোগত ঠিক আছে এই দুটা মনত ৰাখিলে হৈ যাব প্ৰজেক্ট টাইগাৰ প্ৰথমতে ঠিক আছে নেক্সট হৈছে এলিফেণ্ট ৰিজাৰ্ভ হস্তি সংৰক্ষিত বনাঞ্চল দেয়াৰ আৰ 5 এলিফেণ্ট ৰিজাৰ্ভছ ইন আছাম অসমত 5খন হস্তি সংৰক্ষিত বনাঞ্চল আছে তো প্ৰথমখন হৈছে শোণিতপুৰ এলিফেণ্ট ৰিজাৰ্ভ 2 নম্বৰ হৈছে চিৰাং ৰিপু এলিফেণ্ট ৰিজাৰ্ভ 3 নম্বৰ দিহিং পাটকাই এলিফেণ্ট ৰিজাৰ্ভ 4 নম্বৰ কাজিৰঙা কাৰ্বি আংলং এলিফেণ্ট ৰিজাৰ্ভ 5 নম্বৰ ধনচিৰি লুংডিং এলিফেণ্ট ৰিজাৰ্ভ ৱৰ্ল্ড এলিফেণ্ট ডে হিচাপে 12 আগষ্টত পালন কৰা হয় ৱৰ্ল্ড এলিফেণ্ট ডে ইণ্টাৰনেশ্যনেল এলিফেণ্ট ডে কেতিয়া পালন কৰা হয় 12 আগষ্টত ঠিক আছে তো এলিফেণ্ট ৰিজাৰ্ভ কেইখন পালোঁ আমি 5খন এলিফেণ্ট ৰিজাৰ্ভ পালোঁ তো আমি ট্ৰিকৰ সহায়ত ল'ম এলিফেণ্ট ৰিজাৰ্ভ এলিফেণ্ট বুলি কওঁতে ই আহিলে ই নহয় জানো এলিফেণ্ট কি আছে ই এলিফেণ্টৰ প্ৰথমটো বৰ্ণ কি ই তো ইটো কেই নম্বৰত আছে ইংৰাজী বৰ্ণমালাৰ 5 নম্বৰত আছে নহয় জানো এ বি চি ডি ই 5 নম্বৰ তো এলিফেণ্ট ৰিজাৰ্ভ কেইখন আছে 5খন আছে তেনেকৈ বায়'স্ফিয়াৰ ৰিজাৰ্ভ বুলি কওঁতে বায়ো পুৰা বিটো কেই নম্বৰ আছে 2 নম্বৰ আছে 2খন বায়'স্ফিয়াৰ ৰিজাৰ্ভ আছে নিশ্চয় মনত ৰাখিব আপোনালোকে নহয় জানো হয়নে নহয় টাইগাৰ বুলি কওঁতে টাইগাৰটো অসমীয়াত কি বুলি কয় বাঘ বুলি কয় বাঘৰ ঘৰটো কেই নম্বৰত আছে 4 নম্বৰত আছে তো বাঘ সংৰক্ষিত অঞ্চল কেইখন আছে 4খন আছে তেনেকৈ ধৰণে মনত ৰাখিব ঠিক আছে তো এতিয়া আমি এলিফেণ্টৰ ইটো কেই নম্বৰত আছে 5 নম্বৰত আছে তো 5খন এলিফেণ্ট ৰিজাৰ্ভ আছে তো আমি ট্ৰিকটো লৈছোঁ কিখিনো 5খন এলিফেণ্ট ৰিজাৰ্ভ তো আমি মনত ৰাখিম শনি আৰু কাজিয়ে ধন দি চিৰা আৰু হাতী কিনিলে ঠিক আছে শনিৰ পৰা শোণিতপুৰ এলিফেণ্ট ৰিজাৰ্ভ তো কাজিৰ পৰা কাজিৰঙা এলিফেণ্ট ৰিজাৰ্ভ কাজিৰঙা কাৰ্বি আংলং এলিফেণ্ট ৰিজাৰ্ভ ধনৰ পৰা ধনচিৰি লুংডিং এলিফেণ্ট ৰিজাৰ্ভ দি পৰা আহিলে দিহিং পাটকাই এলিফেণ্ট ৰিজাৰ্ভ চিৰাৰ পৰা চিৰাং ৰিপু এলিফেণ্ট ৰিজাৰ্ভ তো এই 5খন এলিফেণ্ট ৰিজাৰ্ভ তো কি ক'লে শনি আৰু কাজিয়ে ধন দি চিৰা আৰু হাতী কিনিলে হাতীটো ইংৰাজীত কি বুলি কয় এলিফেণ্ট বুলি কয় তো এলিফেণ্ট ৰিজাৰ্ভ এই 5খন হৈছে এলিফেণ্ট ৰিজাৰ্ভ ঠিক আছে তো প্ৰজেক্ট এলিফেণ্ট কি হয় অলপ আমি পঢ়ি লওঁ প্ৰজেক্ট এলিফেণ্ট ইজ এ চেণ্ট্ৰেল গভৰ্ণমেণ্ট স্পনচাৰ্ড স্কিম লঞ্চড ইন February 1992 through the Project Elephant scheme the government helps in the protection and management of elephants to the states having wild elephants in a free ranging population it ensures the protection of elephant corridors and elephant habitat for the survival of the elephant population in the wild কি কৈছে হস্তি প্ৰকল্প হৈছে 1992 চনৰ ফেব্ৰুৱাৰী মাহত কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাত আৰম্ভ কৰা এক আঁচনি হস্তি প্ৰকল্প কেতিয়া আৰম্ভ কৰা হৈছিল 1992 আৰম্ভ কৰা হৈছিল হস্তি প্ৰকল্প আঁচনিৰ জৰিয়তে চৰকাৰে বনৰীয়া হাতী থকা ৰাজ্যসমূহক হাতীৰ পৰিচালনা আৰু সুৰক্ষা প্ৰদান কৰাত সহায় কৰে যি হাতীৰ কাৰণে আমি সুৰক্ষা প্ৰদান কৰিবলৈ এই প্ৰজেক্ট এলিফেণ্ট আৰম্ভ কৰা হৈছিল 1992 এই আঁচনিখনে হাতীৰ জনসংখ্যাৰ অস্তিত্ব ৰক্ষাৰ বাবে হাতী কৰিডৰ আৰু হাতী বাসস্থানৰ সুৰক্ষা নিশ্চিত কৰে হাতীৰ বাসস্থান বা খাদ্য সকলো কাৰণে সুৰক্ষা নিশ্চিত কৰে এই প্ৰজেক্ট এলিফেণ্টে আৰু ইয়াৰ পৰা আমি পঢ়িলোঁ 1992 প্ৰজেক্ট এলিফেণ্ট হিচাপে ঘোষণা কৰা হৈছিল ঠিক আছে এই আঁচনিখন লোৱা হৈছিল 1992 এতিয়া আহোঁ আমি ৱৰ্ল্ড হেৰিটেজ চাইট বিশ্ব ঐতিহ্য ক্ষেত্ৰ দেয়াৰ আৰ 3 ৱৰ্ল্ড হেৰিটেজ চাইটছ ইন আছাম অসমত বৰ্তমানলৈকে 3খন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে ঠিক আছে প্ৰথমখন হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক 1985ত ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হয় 2 নম্বৰখন হৈছে মানস নেশ্যনেল পাৰ্ক 1985তে ঘোষণা কৰা হয় আৰু 3 নম্বৰটো হৈছে চৰাইদেউ মৈদাম 2024 চনৰ 26 জুলাই তাৰিখে ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হয় আৰু এইটো হৈছে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো কালচাৰেল হেৰিটেজ চাইট ঠিক আছে আৰু ভাৰতৰ 43তম
ৱৰ্ল্ড হেৰিটেজ চাইট হয় এইটো 43rd ৱৰ্ল্ড হেৰিটেজ চাইট অফ ইণ্ডিয়া আৰু 46 ছেশ্যন অফ ৱৰ্ল্ড হেৰিটেজ কমিটিৰ যিটো ছেশ্যন হৈছিলে 46 ছেশ্যনত 43rd ৱৰ্ল্ড হেৰিটেজ চাইটটো ঘোষণা কৰা হৈছিলে ঠিক আছে আপোনালোকে চাই ল'ব এবাৰ ভালকৈ আৰু ৱৰ্ল্ড হেৰিটেজ ডে এখন আমি দি থৈছোঁ ৱৰ্ল্ড হেৰিটেজ ডে 18 এপ্ৰিলত পালন কৰা হয় মনত ৰাখি ল'ব ডেটটো ৱৰ্ল্ড হেৰিটেজ ডে 18 এপ্ৰিলত পালন কৰা হয় ৰামচৰ স্থল তো দীপৰ বিল হৈছে একমাত্ৰ অসমৰ ৰামচৰ ছাইট 2002 চনত দীপৰ বিলক ৰামচৰ ছাইট হিচাপে ঘোষণা কৰা হৈছিল লগতে ৱৰ্ল্ড ৱেটলেণ্ড ডে ৱৰ্ল্ডৰ জলাশয় দিৱস কেতিয়া পালন কৰা হয় ফেব্ৰুৱাৰী 2 তাৰিখে মনত ৰাখিব ৰামচৰ কনভেনশ্যন কি হয় তো আমি অলপ চাই লওঁ দ্য ৰামচৰ কনভেনশ্যন ইজ দ্য intergovernmental treaty that provides the framework for the conservation and wise use of wetlands and their resources. The convention was adopted in the Iranian city of Ramsar in 1971 and came into force in 1975. ৰামচৰ সন্ধি হৈছে আন্তঃচৰকাৰী সন্ধি যিয়ে জলাশয় আৰু ইয়াৰ সম্পদসমূহৰ সংৰক্ষণ আৰু সঠিক ব্যৱহাৰৰ গাঁথনি প্ৰদান কৰে এই চুক্তিখনে 1971 চনত ইৰাণৰ ৰামচৰ চহৰত গ্ৰহণ কৰা হয় আৰু 1975 চনত বলবৎ কৰা হয় ইৰাণৰ ৰামচৰ নামৰ এখন যি চিটি আছে সেই চিটিখনত আপোনাৰ 1971 চনত এই ৰামচৰ কনভেনশ্যন হৈছিলে আৰু এখন বলবৎ কৰা হৈছিলে 1975ত তো 1975ত বলবৎ কৰা হয় আৰু 1971ত এই কনভেনশ্যনখন আৰম্ভ হৈছিলে ঠিক আছে ইৰাণৰ ৰামচৰ নামৰ এখন ঠাইত আপোনালোকৰ সুবিধাৰ্থে আৰু এটা কথা জনাই থ'ব বিচাৰিছোঁ আমাৰ মেজিকেল টিউটৰ চেনেলটো আপোনালোকে নিশ্চয় ইউটিউবত চাই আছে তাৰ উপৰিও হোৱাটছআপ ফেচবুক ইনষ্টাগ্ৰাম টেলিগ্ৰামত আমাৰ চেনেলটো পাই যাব আমাৰ চেনেলটো পাবলৈ @magicaltutor1 চাৰ্চ কৰিব আৰু চেনেলটো পাই যাব আৰু লগতে এটা কথা জনাওঁ যদিহে আপোনালোকে ভিডিঅ'ছখিনি চাই যাওঁতে নোটছ বনাই যোৱা নাই তেন্তে আমাৰ টেলিগ্ৰাম চেনেলত PDF পাই যাব আৰু এই PDFটো আমাৰ সম্পূৰ্ণ বিনামূলীয়া হয় আপোনালোকে PDFটো ডাউনলোড কৰি ল'ব পাৰিব আৰু পঢ়াত সুবিধা হ'ব ধন্যবাদ নেক্সট নেশ্যনেল পাৰ্কখিনিৰ ওপৰত আমি আলোচনা কৰোঁ নেশ্যনেল পাৰ্ক দেয়াৰ আৰ 7 নেশ্যনেল পাৰ্কছ ইন আছাম বৰ্তমান অসমত 7খন ৰাষ্ট্ৰীয় উদ্যান আছে কিন্তু এখন ৰাষ্ট্ৰীয় উদ্যান নতুনকৈ ঘোষণা কৰা হৈছে যদিও আমাৰ অসম ফৰেষ্ট বিভাগৰ যি ৱেবছাইটত তাত আপলোড হোৱা নাই তাৰ বাবে আমি 7খন বুলি ধৰি লৈছোঁ আৰু লিখি দিছোঁ আমি দেয়াৰ আৰ 7 নেশ্যনেল পাৰ্কছ ইন আছাম একৰ্ডিং টু দ্য forest.assam.gov.in অসমত 7খন ৰাষ্ট্ৰীয় উদ্যান আছে ঠিক আছে বৰ্তমানলৈকে কিন্তু এখন ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰা হৈছে তাত আমি আলোচনা কৰিম এতিয়ালৈকে যিহেতু আপোনাৰ ৱেবছাইটত উপলব্ধ হোৱা নাই সেইটো কাৰণে আমাৰ অসম চৰকাৰে দিয়া নাই সেইটো কাৰণে আমি ইয়াত 7খন বুলি আমি ধৰিছোঁ ঠিক আছে প্ৰথমখন হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান 2 নম্বৰ হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান 3 নম্বৰখন হৈছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান 4 নম্বৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান 5 নম্বৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান 6 নম্বৰ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান আৰু 7 নম্বৰ হৈছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান তো আৰু এখন ঘোষণা কৰা হৈছে সেইখন হৈছে চিকনা জোৱালাও নেশ্যনেল পাৰ্ক কোকৰাঝাৰত আছে এখন নতুনকৈ ঘোষণা কৰা হৈছে ঠিক আছে এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত আমি চাওঁ তো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন হৈছে অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান ফাৰ্ষ্ট নেশ্যনেল পাৰ্ক অফ আছাম ঠিক আছে তো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন আমাৰ ক'ত আছে চাওঁ লোকেশ্যনটো গোলাঘাট নগাঁও কাৰ্বি আংলং শোণিতপুৰ আৰু বিশ্বনাথ গোলাঘাট নগাঁও কাৰ্বি আংলং শোণিতপুৰ আৰু বিশ্বনাথত এই গোটেইকেইখন ডিষ্ট্ৰিক্টত আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন বিস্তৃত হৈ আছে এৰিয়া কিমান এৰিয়া আগুৰি আছে এই ৰাষ্ট্ৰীয় উদ্যানখনে ইনিচিয়েলি মানে আগতে আপোনাৰ 429.96 স্কোৱাৰ কিলোমিটাৰ আগুৰি আছিলে বৰ্তমান কিন্তু ইয়াৰ বিস্তৃতি বহলোৱা হৈছে এৰিয়াটো বহল কৰা হৈছে 1090 স্কোৱাৰ কিলোমিটাৰ বৰ্তমান ইয়াৰ এলেকা তাৰপিছত ফেমাছ ফৰ কিহৰ কাৰণে ফেমাছ তো মেইনলি আপোনালোকে সকলোৱে জানে ওৱান হৰ্ণ ৰাইনোৰ কাৰণে আমাৰ অসমৰ ৰাষ্ট্ৰীয় উদ্যান ফেমাছ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিগ 5 আছে বিগ 5 কি এশিঙীয়া গড় ৰয়েল বেংগল টাইগাৰ ইণ্ডিয়ান এলিফেণ্ট ৱাইল্ড বাফেলো আৰু সোৱাম্প ডিয়াৰ তো বিখ্যাত কিহৰ কাৰণে এশিঙীয়া গড় বাঘ হাতী মহ আৰু হৰিণাৰ কাৰণে এই বিগ 5টো আপোনালোকে মনত ৰাখিব লাগিব ঠিক আছে বিগ 5 এশিঙীয়া গড় বাঘ হাতী মহ আৰু হৰিণা ঠিক আছে বিগ 5 লগতে আপোনালোকে নিশ্চয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে বিভিন্ন কাহিনী নিশ্চয় শুনিছে কেনেকৈ ধৰণৰ আৰম্ভ হৈছিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন তো নিশ্চয় জানে আপোনালোকে তো কাহিনীটা কৈ দিছোঁ ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত তো আমাৰ ভাৰতৰ ভাইচৰয় লৰ্ড কাৰ্জনৰ ৱাইফ মেৰী কাৰ্জন 1904 চনত অসমলৈ আহিছিল তো অসমলৈ আহোঁতে তেওঁ কাজিৰঙাত সোমাইছিল তেওঁ
কাজিৰঙাত তেওঁ গড় চাবলৈ মন আছিল ঠিক আছে গড় চাবলৈ মন থাকোঁতে তেওঁ গড় বিচাৰি চাবলৈ গৈ আছে যাওঁতে লগত তেওঁ বলোৰাম হাজৰিকা নামৰ এজন এনিমেল একচুৱেলি ট্ৰেকাৰ এজন গৈছিলে সেই ট্ৰেকাৰজনে লগত গৈছে কিন্তু মেৰিকাৰজনে এটা গড় দেখা নাপালে জাষ্ট গড়ৰ খোজহে দেখা পালে তেতিয়া মেৰিকাৰজন দুখিত হ'ল আৰু তেতিয়া বলোৰামক ক'লে যে আমি গড় সংৰক্ষণ কৰিব লাগে তেতিয়া গড় সংৰক্ষণ কৰিবলৈ কোৱাৰ কাৰণে তাৰপিছত মেৰিকাৰজন আৰু লৰ্ড কাৰ্জনৰ পৃষ্ঠপোষকতাত এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনক কি কৰা হৈছিলে সংৰক্ষিত বনাঞ্চল হিচাপে 1905 চনত ঘোষণা কৰা হৈছিল আৰু পৰৱৰ্তী 1908 চনত এই সংৰক্ষিত বনাঞ্চলখনক ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ঘোষণা কৰা হয় ঠিক আছে এইটো এটা কাহিনী হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত তো মেৰি কাৰ্জনৰ দিনতে তাৰ পিছতে লৰ্ড কাৰ্জনৰ পিছতে আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ঘোষণা কৰা হৈছিল এতিয়া আমি ট্ৰিকটোলৈ আহোঁ বিগ 5 আমি জানো যে কাজিৰঙাত 5 বিধ বিৰল প্ৰজাতিৰ জীৱ জন্তু পোৱা যায় সেই 5 বিধ বিৰল প্ৰজাতিৰ জীৱ জন্তুক বিগ 5 বুলি কোৱা হয় আৰু আমি বিগ 5টো মনত ৰাখিবলৈ আমি এটা ট্ৰিক লৈছোঁ ট্ৰিকটো হৈছে বি এড টিচাৰ মানে বি এড কৰে ঠিক আছে বেচেলৰ অফ এডুকেশ্যন টিচাৰৰ কাৰণে বি এড কৰা হয় আপোনালোকে সকলোৱে জানে নিশ্চয় তো বি এড টিচাৰ বি এড কৰা এজন টিচাৰ তো বি পৰা আহিলে বাফেল্লো বিগ 5ৰ এটা বাফেল্লো হয় আৰু এই বি এডৰ ই পৰা আহিলে এলিফেণ্ট আৰু ডি পৰা আহিলে ডিয়েৰ ঠিক আছে টিচাৰৰ পৰা প্ৰথম টিটোৰ পৰা আহিলে টাইগাৰ আৰু টিচাৰত লাষ্টত আৰটোৰ পৰা আহিলে ৰাইনো এই বিগ 5টো আমি কেনেকৈ মনত ৰাখিম বি এড টিচাৰ ঠিক আছে বি পৰা বাফেল্লো ই পৰা এলিফেণ্ট ডি পৰা ডিয়েৰ আৰু টি পৰা টাইগাৰ আৰৰ পৰা ৰাইনো আপোনালোকে এবাৰ পঢ়ি ল'ব মনত ৰাখি যাব বিগ 5টো তাৰপিছত আমি কাজিৰঙাখন কোনকেইখন ডিষ্ট্ৰিক্টত বিভক্ত হৈ আছে কোনকেইখন ডিষ্ট্ৰিক্টলৈকে বিস্তৃত হৈ আছে তাৰ এটা আমি ট্ৰিক লৈছোঁ ট্ৰিকটো হৈছে এই ৰঙা গোল ছবিখন কাৰ ন এই ৰঙা গোল ছবিখন কাৰ ন এই ৰঙা বুলি কওঁতে ৰাষ্ট্ৰীয় উদ্যানখন হৈছে কাজিৰঙা ক'ত আছে এতিয়া চাম আমি গোল ছবিখন কাৰ ন গোলৰ পৰা আহিলে গোলাঘাট ছবিৰ এছৰ পৰা আহিলে শোণিতপুৰ আৰু ছবিৰ বি আইৰ পৰা আহিলে বিশ্বনাথ কাৰ পৰা আহিলে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট আৰু নৰ পৰা আহিলে নগাঁও ডিষ্ট্ৰিক্ট এই ৰঙা গোল ছবিখন কাৰ ন ৰঙা বুলি কওঁতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন আৰু কোনকেইখন ডিষ্ট্ৰিক্টত আছে গোলৰ পৰা গোলাঘাট ডিষ্ট্ৰিক্ট ছবিৰ পৰা শোণিতপুৰ আহিছে শোণিতপুৰ ডিষ্ট্ৰিক্ট বি আইৰ পৰা বিশ্বনাথ ডিষ্ট্ৰিক্ট কাৰৰ পৰা কাৰ্বি আংলং ডিষ্ট্ৰিক্ট আৰু নৰ পৰা হৈছে নগাঁও ডিষ্ট্ৰিক্ট ঠিক আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে অলপ চাই লওঁ তো বাঘৰ ঘনত্ব পৃথিৱীৰ ভিতৰত সৰ্বাধিক দ্য ডেঞ্চিটি অফ টাইগাৰ্ছ ইজ দ্য হাইয়েষ্ট ইন দ্য ৱৰ্ল্ড হয় ঠিক আছে কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ অলছ' ন'ন এজ ৰাইনো লেণ্ড বিকজ ইট ইজ দ্য হোষ্ট ফৰ 2/3 অফ ৱৰ্ল্ড পপুলেশ্যন এণ্ড এণ্ডেঞ্জাৰ্ড ইণ্ডিয়ান ওৱান হৰ্ণ ৰাইন'চিৰছ ঠিক আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনত ৰাইনো লেণ্ড হিচাপে কোৱা হয় আৰু পৃথিৱীৰ ভিতৰত 2/3 এশিঙীয়া গঁড়ৰ বাসস্থান হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ঠিক আছে ছেকেণ্ড বাটাৰফ্লাই বায়'ডাইভাৰ্চিটি পাৰ্ক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন হৈছে দ্বিতীয় পখিলা জৈৱ বৈচিত্ৰ্য উদ্যান ঠিক আছে ফাৰ্ষ্ট বাটাৰফ্লাই বায়'ডাইভাৰ্চিটি পাৰ্ক কোনখন হয় নামদাফা ৰাষ্ট্ৰীয় উদ্যান অৰুণাচল প্ৰদেশত আছে ঠিক আছে তো ৱৰ্ল্ড ৰাইনো ডে পালন কৰা হয় 22 ছেপ্টেম্বৰ দিনা আপোনালোকৰ জ্ঞাতাৰ্থে এটা কথা জনাওঁ যে এই আমি যিখিনি ডেট দি গৈছোঁ ৰাইনো দিৱস হওক টাইগাৰ ডে হওক যিখিনি এই সকলোবোৰ দি গৈছোঁ আপোনালোকে মনত ৰাখি যাব এই ডেটখিনি খুব ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহি থাকে সঘনে ঠিক আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ বিষয়ে অলপ চাওঁ আমি কেতিয়া ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ঘোষণা কৰা হৈছিল সংৰক্ষিত বনাঞ্চল হিচাপে মই কৈছিলোঁ নহয় 1905 চনত তো মেৰি কাৰ্জনে যেতিয়া আহি পিনি 1904 চনত গড় দেখা নাপালে তাৰপিছত তো সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰিবলৈ লৰ্ড কাৰ্জনক ক'লে তেওঁলোকে মিলি পিনি কৰিলে 1905 চনত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰিলে প্ৰস্তাৱ গৃহীত কৰিছিলে একচুৱেলি 1905 চনত আৰু ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ঘোষণা কৰা হয় 1908 চনত ঠিক আছে গেম চেঞ্চুৰী হিচাপে ঘোষণা কৰা হয় 1916 আৰু এটা কথা জনাওঁ আপোনালোকে নিশ্চয় জানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হস্তি মেলা পালন কৰা হয় হস্তি মেলাত বিভিন্ন ধৰণৰ আমাৰ হাতীয়ে বিভিন্ন ধৰণৰ খেল দেখায় নিশ্চয় আপোনালোকে চাবলৈ গৈছে বা যদিও যোৱা নাই নিশ্চয় চাবলৈ যাব ভাল লাগিব ঠিক আছে ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ঘোষণা কৰা হয় 1950 নেশ্যনেল পাৰ্ক ঘোষণা কৰা হয় 1974 নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হয় ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট ঘোষণা কৰা হয় 1985 আৰু টাইগাৰ হিচাপে ঘোষণা কৰা হয় 2006 ঠিক আছে তো নেক্সটখন হৈছে মানস ৰাষ্ট্ৰীয় উদ্যান মানস নেশ্যনেল পাৰ্ক লোকেশ্যন হৈছে চিৰাং আৰু বাক্সা জিলাত অৱস্থিত
তো এৰিয়া হৈছে বৰ্তমান 850 স্কোৱাৰ কিলোমিটাৰ বৃদ্ধি কৰা হ'ল প্ৰথমতে আছিলে 500 স্কোৱাৰ কিলোমিটাৰ ঠিক আছে ফেমাছ কিহৰ কাৰণে গল্ডেন লেংগুৰ হিস্পিড হেয়াৰ আৰু পিগমি হগৰ কাৰণে বিখ্যাত সোণালী বান্দৰ হিস্পিড হেয়াৰ অৰ্থাৎ শহাপহু আৰু নলগাহৰিৰ কাৰণে বিখ্যাত ঠিক আছে চেঞ্চুৰী হিচাপে ঘোষণা কৰা হৈছিল 1928 চনত 1928ত টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল 1973ত ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হয় 1985ত বাইস্পৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হয় 1989ত আৰু নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হয় 1990ত ঠিক আছে আমাৰ কাজিৰঙাৰ পিছত নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হয় মানসক ঠিক আছে আপোনালোকে এনেকৈ মনত ৰাখি ল'ব কাজিৰঙাক প্ৰথমতে মানে প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান আছিলে তাৰপিছত কি আহিছে মানাছ 1990ত নেশ্যনেল পাৰ্ক আৰু ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ চাইটটো একেই 1985তে ঘোষণা কৰা হৈছে নহয় জানো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগত একেলগে এই বাকী ইয়াৰকেইটা আপোনালোকে মনত ৰাখিব তো নেক্সট আহিছে নামেৰি নেশ্যনেল পাৰ্ক লোকেশ্যনটো হৈছে শোণিতপুৰ জিলাত জীয়া ভৰলী আৰু বৰদিকৰাই নদীৰ মাজত এখন কি হৈছে নামেৰি নেশ্যনেল পাৰ্কখন আছে এৰিয়া বৰ্তমানৰ এৰিয়া কিমান 212 স্কোৱাৰ কিলোমিটাৰ 212 স্কোৱাৰ কিলোমিটাৰ কিহৰ কাৰণে বিখ্যাত দেওহাঁহৰ কাৰণে বিখ্যাত তো মনত ৰাখিব দেওহাঁহৰ কাৰণে বিখ্যাত ৰাষ্ট্ৰীয় উদ্যানখন কোনখন হৈছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান প্ৰশ্ন আহে দেওহাঁহৰ কাৰণে বিখ্যাত নামেৰি ৰাষ্ট্ৰীয় উদ্যান নামেৰি ৰাষ্ট্ৰীয় উদ্যান নদুৱাৰ ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ঘোষণা কৰা হৈছিল 1978ত চেঞ্চুৰী হিচাপে অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল 1985ত নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হয় 1998ত আৰু টাইগাৰ হিচাপে ঘোষণা কৰা হয় 2000ত ঠিক আছে এইকেইটা ইয়াৰ আপোনালোকে মনত ৰাখি ল'ব চৰি অভয়াৰণ্যৰ বুলি ৰটো লাগি আছে এইটো অভয়াৰণ্য নেক্সট হৈছে ওৰাং নেশ্যনেল পাৰ্ক ওৰাং ৰাষ্ট্ৰীয় উদ্যান লোকেশ্যনকেইটা হৈছে ওদালগুৰি দৰং আৰু শোণিতপুৰ ঠিক আছে ওদালগুৰি দৰং আৰু শোণিতপুৰ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত অৱস্থিত এখন নৰ্দাৰ্ণ বেংক অফ ব্ৰহ্মপুত্ৰ ৰিভাৰত অৱস্থিত ওৰাং নেশ্যনেল পাৰ্কখন ঠিক আছে পাঁচ নৈ আৰু ধনশিৰি নদীৰ ক্ৰমে পূব আৰু পশ্চিম সীমাই দি বৈ গৈছে তো পাঁচ নৈ আৰু ধনশিৰি নদীৰ পূব আৰু পশ্চিম সীমাই দি এখন ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন আছে ঠিক আছে এৰিয়াটো আছে ইনিচিয়েলি 79 স্কোৱাৰ কিলোমিটাৰ আছিলে আৰু বৰ্তমান আছে 299.14 স্কোৱাৰ কিলোমিটাৰ বৃদ্ধি কৰা হৈছে এইখন আটাইতকৈ সৰু আছিলে বৰ্তমান ইয়াক বৃদ্ধি কৰা হৈছে 299.14 স্কোৱাৰ কিলোমিটাৰ ফেমাছ ফৰ ওৱান হৰ্ণ ৰাইনো আৰু বেংগল ফ্ল'ৰিৰ কাৰণে বিখ্যাত উলুমৰাৰ কাৰণে বিখ্যাত ওৰাং আৰু উলুমৰা ৰিলেট কৰি ল'ব ওৰাং উলুমৰা ওৰাং উলু এনেকৈ ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন আগৰ নাম এটা আছিলে কি আছিলে ৰাজীৱ গান্ধী ওৰাং নেশ্যনেল পাৰ্ক ঠিক আছে ফৰ্মাৰ নেম আছিলে এখন কল্ড এজ মিনি কাজিৰঙা বুলি কোৱা হয় ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনক মিনি কাজিৰঙা বুলি কোৱা হয় ঠিক আছে আগৰ নামটো কি আছিলে ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান তো গেম চেঞ্চুৰী হিচাপে ঘোষণা কৰা হৈছিল 1915ত ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ঘোষণা কৰা হৈছিল 1985ত নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হৈছিল 1999ত আৰু টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল 2016ত নেক্সটখন হৈছে ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক তো লোকেশ্যন হৈছে ডিব্ৰুগড় এণ্ড তিনিচুকীয়া ডিব্ৰু বুলি ক'লে ডিব্ৰুগড়লৈ মনত পৰিবই ডিব্ৰুগড় আৰু তিনিচুকীয়াত অৱস্থিত উত্তৰে ব্ৰহ্মপুত্ৰ আৰু লোহিত নদী আছে উত্তৰত কি আছে ব্ৰহ্মপুত্ৰ আৰু লোহিত নদী আছে আৰু চাউথত দক্ষিণৰ ফালে কি আছে ডিব্ৰু নদী আছে ঠিক আছে এৰিয়াটো হৈছে 340 স্কোৱাৰ কিলোমিটাৰ আৰু জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল হিচাপে 765 বৰ্গ কিলোমিটাৰ বায়োস্ফিয়াৰ ৰিজাৰ্ভ হিচাপে 765 স্কোৱাৰ কিলোমিটাৰ আগুৰি আছে কিন্তু নেশ্যনেল পাৰ্ক হিচাপে 340 স্কোৱাৰ কিলোমিটাৰ আগুৰি আছে ফেমাছ ফৰ কিহৰ কাৰণে বিখ্যাত দেওহাঁহ আৰু বন ঘৰচীয়া ঘোঁৰাৰ কাৰণে ফেমাছ ফৰ দেওহাঁহ আৰু বন ঘৰচীয়া ঘোঁৰাৰ কাৰণে বিখ্যাত তো ডিব্ৰু-চৈখোৱাৰ ওপৰত এটা কাহিনী আছে এইটো এটা পুৰণি কাহিনী হয় যিটো যেতিয়া ব্ৰিটিছসকল আছিলে ব্ৰিটিছসকলে এটা ইয়াত সেনা চাউনি বনাইছিলে মানে ইয়াত সামৰিক কিছুমান তেওঁলোকে কুচকাৱাজ কৰিছিলে আৰু সেই সেনা চাউনিত বিভিন্ন ধৰণৰ ব্ৰিটিছ সৈন্য আছিলে তাৰপিছত যেতিয়া আমাৰ ভাৰতখন স্বাধীন হ'ল ভাৰত স্বাধীন হোৱাৰ পিছত ভাৰতৰ এটা সেনা চাউনি ইয়াত বনোৱা হয় কিন্তু 1950 চনত যিটো ভূমিকম্প আহিছিলে সেই ভূমিকম্পত বহুতো সেনাৰ মৃত্যু হয় আৰু তেওঁলোকে গৈ তাৰ পৰা আঁতৰি নশদিয়ালৈ গুচি যায়গৈ আৰু কিন্তু ইয়াত 500মান ইয়াত ঘোঁৰা থাকি যায় আৰু ঘোঁৰাখিনিয়ে তাৰপিছত কি হ'ল য'তে ত'তে ঘূৰি ফুৰিবলৈ ৰয় আৰু ঘূৰি ইয়াত কি হৈছে তেওঁলোকে বনৰীয়া ঘোঁৰা হৈ যায় ঘোঁৰাখিনি তাৰপিছতে এইখন ইয়াত বহুতো বনৰীয়া ঘোঁৰা পোৱা যায় আৰু পৃথিৱীৰ ভিতৰত একমাত্ৰ বনৰীয়া ঘোঁৰা পোৱা যোৱা এখন বনাঞ্চল হৈছে ডিব্ৰু-চৈখোৱা বনাঞ্চল মনত ৰাখিব
কাহিনী এটা কৈ দিলোঁ আপোনালোকক ডিব্ৰু চৈখোৱাৰ ওপৰত। আৰু এটা মই যেতিয়া ডিব্ৰু চৈখোৱালৈ ফুৰিবলৈ গৈছিলোঁ তো কলেজৰ এক্সকাৰ্ছনত, তো তেতিয়া ডিব্ৰু চৈখোৱাৰ ভিতৰত যেতিয়া এজোপা গছ আছে, তো গছজোপাৰ নাম পাহৰিছোঁ এতিয়া, বহুত বিঘা এৰিয়া আগুৰি আছে এই গছজোপাই। এজোপাই গছ, লতাজাতীয় গছ, বহুত বিঘা এৰিয়া আগুৰি আছে, বহুত ডাঙৰ গছ, আপোনালোকে চাবলৈ যাব পাৰিব, বহুত ধুনীয়া হয়। ডিব্ৰু চৈখোৱাক বায়'স্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল 1997ত আৰু নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হৈছিল 1999ত। 1999ত নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হয় আৰু বায়'স্ফিয়াৰ ৰিজাৰ্ভ হিচাপে 1997ত ঘোষণা কৰা হয়। ঠিক আছে, নেক্সটখন হৈছে ৰায়মনা নেশ্যনেল পাৰ্ক, ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। লোকেশ্যন হৈছে কোকৰাঝাৰ, গোসাইগাঁৱত অৱস্থিত কোকৰাঝাৰ। এৰিয়া 422 স্কুৱাৰ কিলোমিটাৰ। গল্ডেন লেংগুৰ অৰ্থাৎ সোণালী বান্দৰৰ কাৰণে এখন নেশ্যনেল পাৰ্ক বিখ্যাত। এই ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখন 2021 চনৰ 5 জুনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। ঠিক আছে, কোকৰাঝাৰত অৱস্থিত ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। দিহিং পাটকাই নেশ্যনেল পাৰ্ক, লোকেশ্যন হৈছে ডিব্ৰুগড় আৰু তিনিচুকীয়া। এৰিয়াটো হৈছে 231.65 স্কুৱাৰ কিলোমিটাৰ। ফেমাছ ফৰ দেওহাঁহ, হোৱাইট উইংড উডডাক আৰু বিভিন্ন ধৰণৰ অৰ্কিডৰ কাৰণে বিখ্যাত। আৰু দেওহাঁহ কি হয় জানানে? অসমৰ জাতীয় পক্ষী। দিহিং পাটকাই নেশ্যনেল পাৰ্কখনক পূব আমাজন বুলিও কোৱা হয়, দ্য আমাজন অফ দ্য ইষ্ট, ৰেইন ফৰেষ্ট বুলি কোৱা হয়। ঠিক আছে, দিহিং পাটকাই ৰেইন ফৰেষ্ট। এলিফেণ্ট ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিলে 2003ত। ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ঘোষণা কৰা হয় 2004ত। নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হয় 2021ৰ 9 জুনত। লাষ্টখন হৈছে যিখন বৰ্তমান 2024 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিলে, সেইখন আছে চিৰাং আৰু কোকৰাঝাৰ জিলাত অৱস্থিত। এৰিয়া হৈছে 321.90 স্কুৱাৰ কিলোমিটাৰ। ফেমাছ ফৰ সোণালী বান্দৰ, গল্ডেন লেংগুৰৰ কাৰণে এখন বিখ্যাত। চিকনা জোৱালো নেশ্যনেল পাৰ্ক। চিকনা জোৱালো নেশ্যনেল পাৰ্কখন ক'ত অৱস্থিত? চিৰাং আৰু কোকৰাঝাৰত অৱস্থিত। এৰিয়া 321.90 স্কুৱাৰ কিলোমিটাৰ আৰু কিহৰ কাৰণে বিখ্যাত? সোণালী বান্দৰৰ কাৰণে বিখ্যাত। যিখন আমি এতিয়া বৰ্তমান 7খন বুলি ৰাষ্ট্ৰীয় উদ্যান ধৰা হৈছে, কিন্তু যেতিয়া ৱেবছাইটত উপলব্ধ হ'ব আপোনালোকে 8খন বুলি লিখিব লাগিব। কিন্তু এক্সামত এনেকুৱা কণ্ট্ৰভাৰ্চিয়েল কুৱেশ্যন মোৰ মতে নাহে, কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে নাহে, কিন্তু এনেকুৱা প্ৰশ্ন আহিব পাৰে, নতুনকৈ এখন 2024 চনত ঘোষণা কৰা ৰাষ্ট্ৰীয় উদ্যানখন কোনখন? সেইখন হৈছে চিকনা জোৱালো ৰাষ্ট্ৰীয় উদ্যান আৰু ক'ত অৱস্থিত? চিৰাং আৰু কোকৰাঝাৰ জিলাত অৱস্থিত। কিহৰ কাৰণে বিখ্যাত? সোণালী বান্দৰৰ কাৰণে বিখ্যাত। তো আৰু কিছুমান আমি তথ্য লৈ আহিছোঁ। এনভাইৰনমেণ্ট ৰিলেটেড এক্ট আৰু পলিচি। তো ইণ্ডিয়ান ফৰেষ্ট এক্ট 1927ত ঘোষণা কৰা হয়। ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972, ফৰেষ্ট কনজাৰ্ভেশ্যন এক্ট 1980, এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট 1986। আপোনালোকে মনত ৰাখি ল'ব এইখিনি দেই, ইয়াৰখিনি আহে এইখিনি কুৱেশ্যন। নেশ্যনেল ফৰেষ্ট পলিচি 1988, দ্য অজন ডিপ্লিটিং ছাবষ্টেঞ্চেছ ৰুলছ 2000, বায়'লজিকেল ডাইভাৰ্চিটি এক্ট 2002, নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেল এক্ট NGT এক্ট বুলি কোৱা হয় 2010ত, ৱেটলেণ্ড কনজাৰ্ভেশ্যন এণ্ড মেনেজমেণ্ট ৰুলছ 2017। ঠিক আছে, এইখিনি আপোনালোকে পঢ়ি ল'ব, এবাৰ মনত ৰাখি ল'ব। আমি এতিয়া কেইটামান ইম্পৰ্টেণ্ট ডেজ আলোচনা কৰিব বিচাৰিছোঁ। আমি আগত যেনেকৈ ৱৰ্ল্ড ৰাইনো ডে, ৱেটলেণ্ড ডে এইখিনি আলোচনা কৰিছিলোঁ, আৰু কেইটামান আমি ইম্পৰ্টেণ্ট ডেজ লৈ আনিছোঁ। এটা ইম্পৰ্টেণ্ট ডেজ হৈছে ৱৰ্ল্ড ৱাটাৰ ডে, 22 মাৰ্চ তাৰিখে পালন কৰা হয়। ৱৰ্ল্ড ফৰেষ্ট ডে 21 মাৰ্চ তাৰিখে পালন কৰা হয়। আৰ্থ ডে অৰ্থাৎ ধৰিত্ৰী দিৱস 22 এপ্ৰিল তাৰিখে পালন কৰা হয়। ৱৰ্ল্ড ৱাইল্ড লাইফ ডে মাৰ্চৰ 3 তাৰিখে পালন কৰা হয়। ৱৰ্ল্ড নেচাৰ কনজাৰ্ভেশ্যন ডে 28 জুলাই তাৰিখে পালন কৰা হয়, 28 জুলাইত পালন কৰা হয় ৱৰ্ল্ড নেচাৰ কনজাৰ্ভেশ্যন ডে। আৰু এই এনেকুৱা কেইটা আমাৰ ইম্পৰ্টেণ্ট ডেজ সঘনাই এক্সামবোৰত আহি থকা দেখা যায়, আপোনালোকে মনত ৰাখি থ'ব। ধন্যবাদ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। আগলৈ আমি আৰু ইম্পৰ্টেণ্ট ভিডিঅ'ছ লৈ আনিবলৈ চেষ্টা কৰিম। আৰু চেনেলটো আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছোঁ। ধন্যবাদ। পঢ়ি থাকিব।